কলিয়াবৰত পুনৰ বনৰজাৰ আতংক এইবাৰ বনাঞ্চলত নহয় সোণাৰী কামাখ্যাৰ ৰাজপথতহে বনৰজাৰ মুক্ত বিচৰণ এতিয়া বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ বাঘটো খেদি নিবলৈ বন বিভাগলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে তাপা এওঁলোকে মানে কি লাঠি ললে আমিও লাঠি ললো যেতিয়া মাটিত মাৰিছো বাঘটো মানে গৈ জংঘল সোমাল আৰু এজন আমাৰ অমূল্য হাজৰিকা অমূল্য বৰা তেওঁ ছাতিটো লৈ গৈ আছে বাঘটোৱে কিজানি বন্দুক বুলি জংঘলৰ পৰা বাঘটো জাপ মাৰি দিলে আকৌ পিনে কোলে জাপ মাৰি দিলে আমাৰ বামো পিনে জাপ মাৰি দিলে আমি প্ৰথম অৱস্থাত মানে আমি আঠজনে গৰু চৰাই আছিলোঁ যেতিয়া গৰু হেৰি কৰি আছে যে গৰুজাকে চব খালে কি হয় চব খালে জানিব পৰা মতে দিনৰ ভাগতেই বাঘটো প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে আৰু গৌঠন ভক্ষণ কৰিছে বাঘটোৱে ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে আৰু বাঘটোক খেদি নিবলৈ যুঁজা চলাইছে যদিও সফল হোৱা নাই কিন্তু বন বিভাগ সকলক ভাল পালোঁ আহিল সন্ধ্যা সময় মই বৰ্তমান এতিয়া এই অলপ সময়তে মই টিভিটো চাই আছিলোঁ তাৰপিছতে মোৰ এজনে অতন্তকৈ ফোন কৰি মাতিলে জান বুলি মোৰ ভাগিন হয় দিগন্ত নাম কৈছে বোলে আহকচোন এইখিতে একে ৰাস্তা কিনাৰতে বাঘটো আছে তাৰপৰা কোনে দেখিলে বোলে তপন শৰ্মাই এটা সঁচাকৈ নাই বোলে সঁচাকৈ বাঘটো বাৰুতো আগতে পাইছোঁৱেই সি পিছা কৰিলে গৰুখিনি আমি 5টা বজাত গৰু আনিছোঁ গতিকে সি পিছা কৰি আহি যাব পাৰে আইবাই তপনে কৈছে একদম টচ মাৰি দিছোঁ একদম গোটেই একেবাৰে এইকণ এই ৰাস্তাকে গোলজোপা অকণ সিফালে গতিকে বাঘটো ধৰি লওক সিফালেতো আছেই কিন্তু এতিয়া বাঘটো আহি পেলাই গাঁও পালেহি দিনতো আপোনাৰ ৰক্ষা নাইয়ে ধৰি লওক আৰু মেলি নিয়াৰ পিছতে কেতিয়াবা মাৰি দিয়ে আৰু কেতিয়াবা আবেলি গৰু অহাৰ সময়ত খাপ লৈ মাৰি দিয়ে আৰু মানুহৰ মাজতো সি ভয় নকৰে বাঘটোৱে কিন্তু এতিয়া গাঁৱত যেতিয়া আহি গ'ল বাঘটো সিটো ৰাতি গোহালিত হওক বা চোতালতে বান্ধি থোৱা গৰু হওক গৃহস্থ সময়মতে যদি দেখা পালে দেখা নাপালেতো আৰু গৰু মাৰি দিব আমাৰ ইয়াত এতিয়া আপোনাৰ বন্য জন্তুৰ হাতী বাঘ সকলোৰে আমাৰ সন্ত্ৰাসেই হৈছে আমাৰ মানুহখিনি ইমান এটা মধ্যবিত্ত পৰিয়ালৰ মানুহ সোণাৰী কামাখ্যাৰ গতিকে আমি সকলো বস্তুৱেই এতিয়া মানে লোকৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈছে আমি একো নিজে কৰিবই নোৱাৰোঁ এতিয়া গৰুকেইটা পুহি পেলাই আমাৰ সকলোৱে তাৰ পৰাই উপাৰ্জন কৰিছে কোনোবাই গাখীৰ দিছে কোনোবাই পুৰবি দিছে কোনোবাই উঠনা দিছে তাৰেই এবাৰ চলি থাকিবলগীয়া হৈছে সেয়াও যদি আৰু ডেইলি মাৰিবলগীয়া হয় বাঘৰ হেৰিয়াত আৰু ৰাত বাৰু সেইটো আঁতৰত চৰুৱা থাকোঁতে মাৰিছে কিন্তু এতিয়া গাঁও পাই গ'লেহি নহয় এই গাঁৱত যদি কেনেবাকৈ গোহালিত সোমাই পেলাই গৰু মাৰি দিয়ে এইটো বৰ ডাঙৰ কথা হ'ব গতিকে আপোনালোকৰ তৰফৰ পৰাই আপোনালোকৰ মিডিয়াৰ তৰফৰ পৰা আমি চৰকাৰলৈ জনাইছোঁ আৰু আমি ফৰেষ্ট বিভাগলৈ জনাইছোঁ যাতে আমাক মানে অলপ এই মানে ভয় খুৱাবৰ কাৰণে ফটকা অলপ আমাৰ ল'ৰাখিনিক দিলে আমাৰ মানে অকণমান সহায় হ'ব নহ'লে আমাৰতো আৰু একোৱেই নাই ধৰি লওক আমি মানুহকেইটাহে লাঠিডালৰ আৰু মাটিত মাৰে আৰু বাঘ খেদাব পাৰিম জানো নোৱাৰিম বন বিভাগৰ লোক বৰ্তমান এতিয়া 2জনমানহে দেখিছোঁ গতিকে ৱাইল্ড লাইফৰ মানুহ মই আগতেও এনেকৈ সাক্ষাৎকাৰ দিছিলোঁ সিদিনাখন যেতিয়া আমাৰ গৰু মাৰিছিলে আমি চৰাই থকা অৱস্থাতে তেতিয়া আমি কৈছিলোঁ যে নহয় অলপ মানে ৱাইল্ড লাইফৰ মানুহ ইয়াত কেইজনমান আমাৰ ফৰেষ্টত লাগিব 2জন বা 3জন মানুহে তো মানুহ এই ডাঙৰ এটা এৰিয়া উত্তৰ পূবে গোটেই শিলঘাট কামাখ্যাৰ পৰা ধৰি লওক বাঘ এইটো পাহাৰৰ ওচৰ গতিকে তাত গোটেইখিনিয়ে আহিব 1-2টা বাঘ নহয় 3-4টা বাঘ আহি যায় আজি কেইটা বাঘ আজি এটা দেখা পাইছোঁ ঢেকীয়াপতীয়া বাঘ ৰাস্তাৰ কাষতে আজি গাঁওখনৰ গৰু ছাগলী নিধন কৰিছে নেকি আজি কৰা নাই যোৱা দেওবাৰে কৰিলে এই ৰন্তু হাজৰিকাৰ মানে বৰ ধুনীয়া গাভিনী গৰু এজনী বগা আমি চলাত কৰিলোঁ আৰু একদম গাঁওখনৰ নামটো কৈ দিয়ক গাঁও সোণাৰী কামাখ্যা কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমান এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে
য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।